এমসিএল ডাঙৰীয়া সকললৈ আমাৰ স্পিকাৰ ডাঙৰীয়া আছে ডেপুটি স্পিকাৰ ডাঙৰীয়া আছে তেখেতকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ তো আজি এই অনুষ্ঠানত আমাৰ সকলোৰে প্ৰিয় সকলোৰে শ্ৰদ্ধা আমাৰ মডাৰেটৰ চিফ শ্ৰী প্ৰমোদ ভল ডাঙৰীয়া আমাৰ মাজত উপস্থিত আমাৰ সকলোৰে শ্ৰদ্ধাৰ বড়োলেণ্ড বিধানসভাৰ অধ্যক্ষ শ্ৰী কাতিৰাম বড়ো ডাঙৰীয়া আমাৰ মাজত উপস্থিত আমাৰ সকলোৰে শ্ৰদ্ধাৰ আমাৰ ৰাজ্যসভাৰ সাংসদ শ্ৰী ৰেংগেৰা নাৰ্জাৰী ডাঙৰীয়া আমাৰ মাজত উপস্থিত আমাৰ সকলোৰে শ্ৰদ্ধাৰ আমাৰ বিধায়ক জিৰণ বসুমতাৰী ডাঙৰীয়া লৰেন্স ইছলাৰী ডাঙৰীয়া নিৰ্মল কুমাৰ ব্ৰহ্ম ডাঙৰীয়া ভূপেন বড়ো ডাঙৰীয়া জলেন ৰেংমাৰী ডাঙৰীয়া আমাৰ মাজত উপস্থিত আমাৰ সকলোৰে শ্ৰদ্ধা আৰু সকলোৰে মৰমৰ আমাৰ ইয়াত ডক্টৰ নীলোৎ স্বৰ্গীয়াৰী ৰঞ্জিত বসুমতাৰী ধনঞ্জয় বসুমতাৰী দাওবাইছা বড়ো দিগন্ত বৰুৱা সঞ্জীৱ টাংকি উইলসন হাজৰা রণেন্দ্র নার্জাৰী ধর্মনারায়ণ দাস অরূপ কুমার দে উকিল বসুমতাৰী গৌতম দাস রাকেশ ব্রহ্ম সাইকম বসুমতাৰী আৰু সজ্জন কুমাৰ সিং ডাঙৰীয়া আমাৰ মাজত উপস্থিত আমাৰ এমচিএলএ ডাঙৰীয়াসকল আমাৰ মাজত উপস্থিত আমাৰ প্ৰিন্সিপাল সেক্ৰেটাৰী আছে আমার বড়োলেণ্ড শ্রী আকাশদীপ ডাঙৰীয়া আমার ওদালগুৰি জিলার উপায়ুক্ত ডাঙৰীয়া আছে শ্রী পুলক পাটগিৰি ডাঙৰীয়া আৰু সকলো বিটিসি আমার বিষয়াসকল আৰু ষ্টাফ আৰু আমাৰ মাজত আজি উপস্থিত আছে আমাৰ ইউপিপিএলৰ দলৰ বিষয়ববীয়াসকল কাৰ্যকৰ্তাসকল বিজেপিৰ বিষয়ববীয়াসকল কাৰ্যকৰ্তাসকল আৰু বিভিন্ন দায়িত্বত থকা আমাৰ দায়িত্বশীল আমাৰ বিশেষ ব্যক্তিসকল আমাৰ এই বিটিসি অঞ্চলৰ শ্ৰদ্ধা ৰাইজ আৰু সাংবাদিক বন্ধুসকল এটা দেশ এটা ৰাজ্য বা এটা কাউন্সিল তাৰ বাবে চবতকৈ ডাঙৰ কথাটো হ'ল ইয়াত চৰকাৰ এখনে খুব সুস্থতাৰে ভালদৰে ৰাইজৰ কাম কাজবিলাক নিয়াৰিকৈ কৰি যাব পৰা আৰু তেনেকুৱাকৈ চবৰ সমৰ্থনত বছৰৰ পিছত বছৰ নেতৃত্ব দি যাব পৰা আৰু তাৰ কাৰণে মই প্ৰমোদ বড়ো ডাঙৰীয়া ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি এই 4 বছৰত বিটিসি খুব শান্তিৰে সুস্থতাৰে ইয়াৰ সকলো ৰাইজক লৈ ইয়াৰ বড়োলেণ্ডৰ কাম কাজ চলাই আছে আৰু সেইটোৰ দ্বাৰা বিটিসি আজি বাহিৰতো এটা সদায় সবৰে মুখে মুখে যে আজি বিটিসিৰ আগৰ এই পৰিৱেশ নাই ইয়াত বহুতো উন্নত হ'ল ইয়াৰ মানুহৰ চিন্তাৰ পৰিৱৰ্তন হৈছে ইয়াত এটা শান্তিৰ পৰিৱেশ গঢ়ি উঠিছে সকলোৱে জীৱনটো কিবা নহয় কিবা এটা নিজৰ নিজৰ ব্যক্তিগত জীৱনটো শুৱৰি ফালে কেনেকৈ আগবাঢ়িব তাৰ কাৰণে ব্যস্ততা হৈছে স্পৰ্টছৰ পৰা আৰম্ভ কৰি সাহিত্য আৰু বিভিন্ন পঢ়া শুনাৰ ক্ষেত্ৰত আজি বিটিসিয়ে এটা নতুন ৰূপ ধাৰণ কৰিছে আজি চিৰাং জিলাৰ শিক্ষাৰ ক্ষেত্ৰত অসমৰ চবে জানিছিলে যে বিটিএসিৰ আটাইতকৈ পিছপৰা যি জাগা আছে
সেইটো চিৰা অকল বিটিচি নহয় অসমৰ ভিতৰতে সবতকৈ পিছপৰা য'ত শিক্ষাৰ হাৰ সবতকৈ কম আৰু এই চিৰা আজি আমি প্ৰমোদ বড়ো ডাঙৰীয়াকে ধন্যবাদ জনাব লাগিব অসমৰ ভিতৰত 1 নম্বৰত লৈ পালে 1 নম্বৰ গতিকে এয়া আমাৰ সকলৰ কাৰণে গৌৰৱৰ কথা আজি বড়োপেন্দ্ৰনাথ ব্ৰহ্মৰ যি সুপাৰ 50 এই ব্যৱস্থাটো লৈছে তাৰ পিছত আমি দেখিবলৈ পাইছো যে আমাৰ এপিএসসিটো বহুত ল'ৰা ছোৱালীয়ে ভাল ৰিজাল্ট কৰি আজি বিষয়া হিচাপে নিযুক্তি পাবলৈ সক্ষম হৈছে তাৰ বাবেও বিভিন্ন বিভাগবিলাকত নতুন নতুন আঁচনি লৈ পালে আজি কাম কৰি আছে আৰু নিশ্চয়কৈ আহি থকা দিনটোত সেইবোৰৰ এটা ভাল ফলাফল আমাৰ চকুত ভাহি উঠিব মাত্ৰ আজি এটা কথা উদ্দেশ্য মই ক'ব বিচাৰো যে এটা দেশ বা এটা ৰাজ্যত যদি উন্নয়ন হ'ব লাগে তেতিয়াহ'লে আমাক এটা সুস্থ পৰিৱেশ লাগে সুস্থ পৰিৱেশ আমি গঠন কৰিব পাৰিলেহে সুস্থভাৱে ভাল ভাল চিন্তা কৰিব পাৰোঁ আৰু ভাল ভাল চিন্তাৰ দ্বাৰা ভাল পৰিকল্পনা হ'ব পাৰে আৰু পৰিকল্পনা যেতিয়া ভাল হ'ব আঁচনি ভাল হ'ব আৰু সেই আঁচনি দ্বাৰা যদি আমি গ্ৰাসৰুট লেভেলত ৰূপায়ণ কৰিব পাৰোঁ তেতিয়াহে এটা দেশ আগবাঢ়ি যাব পাৰে এই অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় এই ক্ষেত্ৰত আমাৰ চৰকাৰৰ ফলত ৰাইজে সহযোগ কৰিব লাগে ৰাইজে এটা সুস্থ পৰিৱেশ দিব লাগে আৰু ৰাইজেও বিভিন্ন পৰামৰ্শ চৰকাৰৰ দি থাকে মই ভাবোঁ আজি 4 বছৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যিটো চৰকাৰ সম্পূৰ্ণ কৰাৰ বাবে আমি আজি ইয়াত এটা উৎসৱমুখৰ পৰিৱেশত এই দিনটো উদযাপন কৰিছোঁ এয়া ভৱিষ্যতলৈকে আমি তেনেকুৱা ধৰণৰ প্ৰত্যেক বছৰে আমাৰ জীৱনত আমাৰ সকলোৰে ব্যক্তিগত জীৱনত সফলতাৰ বাবে আমি এনেকুৱা ধৰণৰ এদিন বিশেষভাৱে উদযাপন কৰিব পাৰিব মই দীঘলীয়া বক্তব্য ৰাখিব খোজা আজি যিটো বিটিচিৰ মূল সমস্যা আছে এই সমস্যা প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আমাৰ চৰকাৰে এটাৰ পিছত এটা লাগি আছে আৰু এইটোৰ দ্বাৰা বহুখিনি সমস্যা আজি সমাধানৰ পথত আগবাঢ়ি গৈ আছে কিছুমান সমস্যাবিলাক সমাধান হৈছে কিছুমান অলৰেডি সমাধানৰ পথত আগবাঢ়ি গৈ আছে আজি মাটি বাৰী সমস্যা লৈ ফালে যিটো এটা জ্বলন্ত সমস্যা হিচাপে বিটিচিত উঠি পৰি মানে এটা গৰম পৰিৱেশ সৃষ্টি হৈছিলে আজি তাতো কিছু মেকানিজম উলিয়াই ফালে বহুতকে মাটি পট্টা মানে দিয়া কথা আমি সকলোৱে গম পাইছোঁ সেইদিনা বিটিচি বিধানসভা 2 লাখতকৈ বেছি লোকক মাটি পট্টা দিয়াৰ তথ্য দাঙি ধৰিছে আৰু এতিয়া $10 বা বৈষ্ণৱী যিটো মিশ্ৰণ আছে তাৰ দ্বাৰাও বিভিন্ন যিবোৰ আমাৰ মানে মাটি এলটমেণ্ট দিবলগীয়া আছে সেই কামবিলাক এতিয়া দ্ৰুত গতিত আগবাঢ়ি গৈছে গতিকে মই ভাবোঁ এই স্পিৰিটত আৰু এইটো স্পিৰিটত আমি যদি কাম কৰি যাই থাকোঁ তেতিয়া এটাৰ পিছত এটা আমাৰ সমস্যাবিলাক সমাধান হ'ব বিটিচি বহু বছৰ এই অঞ্চলৰ উন্নয়নৰ বাবে আন্দোলনৰ মাজেদি দিনবিলাক অতিবাহিত হৈছিল গতিকে বিভিন্ন সমস্যাবিলাকে যদিও আমি বিভিন্ন সময়ত হাতত লৈ আহিছোঁ সম্পূৰ্ণ এটা ৰূপ দিব পৰা নাছিল আজিও এই সমস্যাবিলাক সমাধান হৈ যোৱা নাই তাৰ কাৰণে এই সমস্যাটো সমাধান কৰাটো ইমান সহজ নহয় একেবাৰে আমি সমাধান কৰিব নোৱাৰোঁ এতিয়া কিন্তু বিটিচি 2020 চনৰ যি শান্তি চুক্তি হ'ল এই চুক্তিৰ পিছত এটা পৰিৱেশ বিটিচিত আহি পৰিল গতিকে এতিয়া আমি চবে মিলি পালে চৰকাৰ আৰু বিটিচিৰ জনসাধাৰণ আমাৰ মূল সমস্যা
আমি এতিয়া আইডেন্টিফাই কৰিব লাগে, চিনাক্ত কৰিব লাগে। আৰু সমস্যাৰ সমাধানৰ ক্ষেত্ৰত অকল চৰকাৰৰ ওপৰত নিৰ্ভৰ নকৰি আমাৰ সাধাৰণ ৰাইজেও নিজাববীয়াকৈ কিছুমান আইডিয়াবিলাক আমি উলিয়াব লাগে যে কেনেকুৱা ধৰণৰ চৰকাৰে পদক্ষেপ কৰিলে দৈনন্দিন জীৱনত আমি সন্মুখীন হৈ থকা সমস্যাবিলাক আমি সমাধান কৰিব পাৰোঁ। এই কথাটো আমাৰ ৰাইজৰ পৰাও চৰকাৰক আমি সদায় এডভাইচ দিব লাগিব, পৰামৰ্শ দিব লাগিব আৰু চৰকাৰ ৰাইজক এই পৰামৰ্শবিলাক পালে এটা ইয়াৰ সমাধানৰ কাৰণে সিদ্ধান্ত লোৱা সহজ হয়। গতিকে তেনেকুৱা আমি আগবাঢ়ি যাব লাগিলে আৰু বেছি ভাল হ'ব। ভাৰত চৰকাৰ, অসম চৰকাৰ যিমান পাৰে BTCক সহায় কৰি আছে। গতিকে BTCক আমি যদি ভালদৰে চবে মিলি পেলাই কাম কৰি যাই থাকোঁ, চবে নিজৰ নিজৰ দায়িত্ব পালন কৰি যাই থাকোঁ, তেতিয়াহ'লে আমাৰ সমস্যাবিলাক আহি থকা কম দিনৰ ভিতৰত আমি সমাধান কৰি ল'ব পাৰোঁ। অন্য জেগাৰ নিচিনা BTCবাসীয়ে ৰাইজেও আমি বিভিন্ন দিশত আগবাঢ়ি যাব পাৰিম আৰু নিশ্চয় আমাৰ সম্ভৱ হ'ব। মুখ্যমন্ত্ৰী ডাঙৰীয়া খবৰ লৈছিলোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়াই শুভেচ্ছা জনাইছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে BTCৰ ক্ষেত্ৰত অসম চৰকাৰৰ তৰফৰ পৰা কোনো ক্ষেত্ৰতে কোনো কৃপণালী নাই। যি ধৰণৰ সহায় লাগে এইখিনি সহায় ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে দি যাব। আৰু সেইটোৰ কাৰণে আমি এটা পৰিৱেশ কৰি পালে আমি চৰকাৰক সহযোগ কৰি আমি বিভিন্ন আমাৰ যিবোৰ আঁচনি ৰূপায়ণ হ'বলগীয়া আছে সেইবোৰ আমি এতিয়া যাব লাগিব, যাতে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ পৰা যিখিনি আমাক প্ৰতিশ্ৰুতি দিছে সেইবোৰ আমি সোনকালে ইয়াক ৰূপায়ণ কৰি ল'ব পাৰোঁ। গতিকে আশা ৰাখিছোঁ আহি থকা দিনটোত প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আজি যি গতি ইয়াত আমাৰ উন্নয়নৰ কাম কাজ চলি আছে, ৰাইজৰ সমস্যা সমাধানৰ কাম চলি আছে, সেয়া আমি কম সময়ৰ ভিতৰত বহুতখিনি আমি কৰিব পাৰিম, বহুতখিনি সমাধান হৈ যাব আৰু উন্নয়ন আঁচনিবিলাক দ্ৰুতগতিত আগবাঢ়ি যাব। গতিকে সেইখিনি কৈ আপোনালোক সকলোলৈকে মোৰ তৰফৰ পৰা শুভেচ্ছা থাকিল আৰু বিশেষভাৱে প্ৰমোদ বড়ো ডাঙৰীয়াক পুনৰ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেখেতে সফলভাৱে এই BTCৰ এই 4 বছৰ ইমান জটিলতাৰ মাজতো তেওঁ যে শান্তিৰে তেওঁৰ যিটো দায়িত্ব সেই দায়িত্বক তেওঁ পালন কৰিলে আৰু খুব গৌৰৱে BTCবাসী ৰাইজক লৈ তেওঁ 4 বছৰীয়া সম্পূৰ্ণ কৰিলে আৰু এই 4 বছৰ অভিজ্ঞতাই মই ভাবোঁ আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া আহি থকা দিনটোত বহুখিনি কাম কৰাৰ স্পৃহা, বহুখিনি কাম কৰাৰ এটা আইডিয়া নিশ্চয়কৈ তেখেতক মানে দিছে আৰু আহি থকা দিনটো আৰু আমি বেছি ভাল দেখিবলৈ পাম। গতিকে সেইখিনি কৈ মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় আই বড়োলেণ্ড। रोजा रोजा साबायखर थाबाय मानाव गेदेर आसाम बिधानसभानि बुंथिगिरि मानगोनां श्री